जहरीले खाने की वजह से 50 से अधिक लोग बीमार पड़ गए। इनमें कई बच्चे भी शामिल हैं। इन सभी को उरियामघाट आदर्श अस्पताल में भर्ती कराया गया है। इनमें से कईयों को तबीयत में सुधार के बाद अस्पताल से छुट्टी भी दे दी गई है। बताया जा रहा है कि सोनारी साप्ताहिक बाजार में चना खाने से कई लोग बीमार पड़ गए थे। इन सभी को बुखार और उल्टी की शिकायत थी, जिसके बाद इन्हें अस्पताल में भर्ती कराया गया था। কৰিলোঁ পাৰ চাগে জালুক চালুক দি কিবা সন্দেহ এনেকুৱা হৈছে নেকি, পাৰ খাই হৈছে নেকি। তাৰ পাছত তেনেকৈ গ'ল, পাছত গৈ পেলাই তেওঁলোকক ট্ৰিটমেণ্ট দিয়া হ'ল সেই অনুযায়ী। কিন্তু লাষ্ট আমাৰ 4:30মানত আকৌ আহিছে, তেতিয়া আকৌ ক'লে বোলে তেতিয়া আৰু 10টামান আহিলে, আহি পেলাই তেওঁলোকক সিঁচি লৈ ক'লে আমি কেনেকৈ হ'ল, তেওঁলোকেই ক'লে যে আমাৰ এনেকৈ আমি চানা খাইছিলোঁ বোলে। তাত উন্নত চিকিৎসাৰ বাবে মানে কিছুমানৰ অন ৰিকুৱেষ্টত তেওঁলোকে ভাবিছে মানে ইয়াতকৈ আমি বাহিৰলৈ যাওঁ নেকি বুলি। অন ৰিকুৱেষ্টত তেওঁলোকে সৰু পথাৰ চিভিললৈ নহ'লে গোলাঘাট চিভিললৈ যাম বুলি তেওঁলোক দুজন গুচি গ'ল এনেকৈ।